নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু আহি থকা পৰীক্ষাৰ প্ৰিপেৰেশ্যন কৰি আছে। মোৰ আগৰ ভিডিঅ'সমূহ আপোনালোকে নিশ্চয় চাইছে। ADRE এক্সামৰ বাবে মই ইয়াত ভিডিঅ' দি আছোঁ। যদি সেই ভিডিঅ'সমূহ আপোনালোকে চোৱা নাই সেই ভিডিঅ'সমূহ চাই ল'ব আৰু মোৰ এই চেনেলটোত সম্পূৰ্ণ কনচেপ্ট ক্লিয়াৰ হোৱাকৈ মই আপোনালোকক ভিডিঅ'সমূহ দিছিলোঁ। যেনে মই এনচিয়েণ্ট ইণ্ডিয়াৰ ওপৰত ভিডিঅ' দিছিলোঁ। এনচিয়েণ্ট ইণ্ডিয়া চিৰিজটো মোৰ সম্পূৰ্ণ হৈ গ'ল। তাৰপিছত মেডিভেল ইণ্ডিয়া চিৰিজৰ মই ভিডিঅ' দিছিলোঁ। এই দুইটা চিৰিজ সম্পূৰ্ণ হৈ আছে আৰু মোৰ চেনেলত উপলব্ধ। যদি আপোনালোকে চোৱা নাই তেনেহ'লে এইখিনিত চাই ল'ব, ঠিক আছে। আৰু ইয়াৰ লগতে আপোনালোকৰ যাতে সুবিধা হয় সেইবাবে মই GK ট্ৰিক দিছিলোঁ। অসমৰ ইউটিউব চেনেলৰ ভিতৰত কেৱল মই এনেকুৱা ধৰণৰ ট্ৰিক কিছুমান আপোনালোকক দিছোঁ যে সেই ট্ৰিকসমূহ যদি আপোনালোকে চাই GK টপিকসমূহ সহজতে মনত ৰ'ব। আৰু এই ট্ৰিকসমূহ সম্পূৰ্ণ ফ্ৰীতে মোৰ চেনেলত উপলব্ধ হৈ আছে। গতিকে আপোনালোকে মোৰ চেনেলত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে মোৰ আগৰ ভিডিঅ'সমূহো ভালদৰে চাই ল'ব, কাৰণ আহি থকা পৰীক্ষাৰ বাবে এই ভিডিঅ'সমূহ খুব ইম্পৰ্টেণ্ট। আৰু আমাৰ যিহেতু গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষালৈ হাতত বেছি দিন নাই, গতিকে মই এতিয়া ৰিভিজন ভিডিঅ' লৈ আহিছোঁ। আজি যিটো ভিডিঅ' হ'ব, আজি ভিডিঅ'টো আমাৰ ৰিভিজন চিৰিজৰ ফাৰ্ষ্ট ভিডিঅ' হ'ব। আৰু এই গোটেই চিৰিজটোত আমাৰ 500+ ছ'চিয়েল ষ্টাডিজৰ কুৱেশ্যন আছে। চ' আপোনালোকে যদি আগত নোটসমূহ বনাই হৈ গ'ল তেনেহ'লে এই ভিডিঅ' চিৰিজটো চালে সম্পূৰ্ণ ৰিভিজন হৈ যাব। গতিকে এই ভিডিঅ' চিৰিজটো খুবেই ইম্পৰ্টেণ্ট। মই আশা কৰিছোঁ মোৰ এই চিৰিজটোৰ গোটেইকেইটা ভিডিঅ' আপোনালোকে সম্পূৰ্ণকৈ চাব। গতিকে আহক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো চাম। কুৱেশ্যন নম্বৰ 1, হু ৱাজ দ্য ভাইচৰয় অফ ইণ্ডিয়া ডিউৰিং দ্য পাৰ্টিশ্যন অফ বেংগল? বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, লৰ্ড কাৰ্জন। বংগ যেতিয়া বিভাজন হৈছিল সেইখিনি সময়ত ভাৰতৰ ভাইচৰয় কোন আছিলে? লৰ্ড কাৰ্জন। নেক্সট কুৱেশ্যন নম্বৰ 2, হুৱেন ৱাজ বেংগল পাৰ্টিশ্যনড? কিমান চনত বংগভংগ কাৰ্যকৰী হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, 1905 চনৰ 16 অক্টোবৰ। ঠিক আছে, 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগভংগ কাৰ্যকৰী হৈছিল। কুৱেশ্যন নম্বৰ 3, বাই হুইচ এক্ট গভৰ্ণৰ অফ বেংগল বিকাম গভৰ্ণৰ জেনেৰেল অফ বেংগল? কোনখন আইনৰ দ্বাৰা বংগৰ গভৰ্ণৰগৰাকীক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হৈছিল? বংগত প্ৰথমতে কোন আছিলে? গভৰ্ণৰ আছিলে। আৰু কোনখন আইনৰ দ্বাৰা সেই গভৰ্ণৰজনক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নতি কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, ৰেগুলেটিং এক্ট 1773। ঠিক আছে। কুৱেশ্যন নম্বৰ 4, এলাহাবাদ ট্ৰিটি ৱাজ চাইনড ইন বিটুইন কাৰ কাৰ মাজত এলাহাবাদৰ চুক্তি স্বাক্ষৰিত হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, শ্বাহ আলম এণ্ড ৰবাৰ্ট ক্লিভ। ঠিক আছে, শ্বাহ আলম আৰু ৰবাৰ্ট ক্লিভৰ মাজত এলাহাবাদৰ চুক্তি স্বাক্ষৰিত হৈছিল। কুৱেশ্যন নম্বৰ 5, এলাহাবাদ ট্ৰিটি ৱাজ চাইনড ইন দ্য ইয়েৰ অফ? কিমান চনত এলাহাবাদৰ চুক্তি স্বাক্ষৰিত হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, 1765। 1765ত শ্বাহ আলম আৰু ৰবাৰ্ট ক্লিভৰ মাজত এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল। কুৱেশ্যন নম্বৰ 6, হুৱেন ৱাজ আছাম প্ৰভিন্স ক্ৰিয়েটেড? কিমান চনত অসম প্ৰদেশ গঠন কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, 1874। 1874ত অসম প্ৰদেশ গঠন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 7, হাউ মেনি ডিষ্ট্ৰিক্ট ফ্ৰম ব্ৰহ্মপুত্ৰ ভেলী ৱেৰ এডেড ইন দ্য নিউলি ক্ৰিয়েটেড আছাম প্ৰভিন্স? নতুনকৈ গঠিত অসম প্ৰদেশখনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ কিমানখন জিলা সংলগ্ন কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, 6। অৰ্থাৎ নতুনকৈ গঠিত অসম প্ৰদেশখনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলাক সংলগ্ন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 8, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ কমিশ্যনাৰ অফ আছাম প্ৰভিন্স? অসম প্ৰদেশৰ প্ৰথমগৰাকী মুখ্য আয়ুক্ত কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, R.H. ক্ৰিয়েটিংছ।
RH ক্ৰিয়েটিংছ আছিল অসম প্ৰদেশৰ প্ৰথমগৰাকী মুখ্য আয়ুক্ত অৰ্থাৎ চিফ কমিছনাৰ। কুৱেশ্যন নম্বৰ 9, ব্ৰিটিছ এনেক্সড দ্য ব্ৰহ্মপুত্ৰ ভেলী or the then Assam province into the Indian British Empire in the year of ব্ৰিটিছে কিমান চনত অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকা নিজৰ লগত সংলগ্ন কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটোৰ এনচাৰ হ'ব অপশ্যন বি 1826। কুৱেশ্যন নম্বৰ 10, when did British annex খাচী পাহাৰ? ব্ৰিটিছে কিমান চনত খাচী পাহাৰ দখল কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি 1833। নেক্সট কুৱেশ্যন নম্বৰ 11, when did British annex কাছাৰ? ব্ৰিটিছে কেতিয়া কাছাৰ দখল কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 1832। 1832 চনত ব্ৰিটিছে কাছাৰ দখল কৰিছিল। আৰু আপোনালোকে এই ভিডিঅ'টোৰ শেষত কিমানটা কুৱেশ্যন কাৰেক্ট কৰিব পাৰিলে মোক কমেণ্ট কৰি জনাব, ঠিক আছে? নেক্সট কুৱেশ্যনলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 12, when did British annex জয়ন্তীয়া হিলছ? ব্ৰিটিছে কেতিয়া জয়ন্তীয়া পাহাৰ নিজৰ লগত চামিল কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 1835। কুৱেশ্যন নম্বৰ 13, when did British annex the province of মটক এণ্ড শদিয়া? ব্ৰিটিছে কেতিয়া মটক আৰু শদিয়া ৰাজ্য দখল কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 1839। কুৱেশ্যন নম্বৰ 14, when did British annex the province of খামতি? ব্ৰিটিছে খামতি ৰাজ্য কেতিয়া দখল কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি 1843। কুৱেশ্যন নম্বৰ 15, when did British annex the province of চিংফু? ব্ৰিটিছে কেতিয়া চিংফু ৰাজ্য দখল কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি 1843। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 16, who is the author of the play বন্দিনী ভাৰত? বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি অম্বিকাগিৰি ৰায়চৌধুৰী। কুৱেশ্যন নম্বৰ 17, who was the first গভৰ্ণৰ জেনেৰেল অফ বেংগল? বংগৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ৱাৰেন হেষ্টিংছ। ৱাৰেন হেষ্টিংছ আছিলে বংগৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল। কুৱেশ্যন নম্বৰ 18, দ্য লিউটেনেণ্ট গভৰ্ণৰ অফ বেংগল এট দ্য টাইম অফ পাৰ্টিশ্যন অফ বেংগল ৱাজ? বংগ ভংগৰ সময়ত বংগৰ লেফটেনেণ্ট গভৰ্ণৰ কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি এণ্ড্ৰিউ ফ্ৰেচাৰ। কুৱেশ্যন নম্বৰ 19, who prepared the বেংগল পাৰ্টিশ্যন প্লেন? বংগ ভংগৰ আঁচনিখন কোনে তৈয়াৰ কৰি উলিয়াইছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি এণ্ড্ৰিউ ফ্ৰেচাৰ। এণ্ড্ৰিউ ফ্ৰেচাৰে বংগ ভংগৰ যিখন আঁচনি সেইখন তৈয়াৰ কৰি উলিয়াইছিল। কুৱেশ্যন নম্বৰ 20, who was the editor of the বন্দে মাতৰম নিউজ পেপাৰ? বন্দে মাতৰম সংবাদপত্ৰৰ সম্পাদক কোন আছিলে? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি অৰবিন্দ ঘোষ। নেক্সট কুৱেশ্যন নম্বৰ 21, হোৱাট ইজ ৰিজলি পেপাৰ? ৰিজলি পেপাৰ কি? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি প্লেন অফ পাৰ্টিশ্যন অফ বেংগল। কুৱেশ্যন নম্বৰ 22, হোৱাট ৱাজ দ্য কেপিটেল অফ ইষ্টাৰ্ণ বেংগল এণ্ড আছাম? পূৰ্ববংগ আৰু অসমৰ ৰাজধানী কি আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ঢাকা। পূৰ্ববংগ আৰু অসমৰ ৰাজধানী আছিল ঢাকা। নেক্সট কুৱেশ্যন নম্বৰ 23, দ্য নেশ্যনেল এডুকেশ্যন কাউন্সিল ৱাজ ফৰ্ম ইন বেংগল
বংগদেশত জাতীয় শিক্ষা পৰিষদ কেতিয়া গঠন হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি 11 মাৰ্চ 1906। 1906 চনৰ 11 মাৰ্চত বংগদেশত জাতীয় শিক্ষা পৰিষদৰ গঠন হৈছিল। কুৱেশ্যন নম্বৰ 24, ডিউৰিং দ্য স্বদেশী মুভমেণ্ট ষ্টুডেণ্ট ইউনিয়ন ৱাজ ফৰ্মড আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ। স্বদেশী আন্দোলনৰ সময়ত কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি সুৰেন্দ্ৰনাথ বেনাৰ্জী। সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ নেতৃত্বত ষ্টুডেণ্ট ইউনিয়ন অৰ্থাৎ ছাত্ৰ সংসদৰ গঠন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 25, হু ৱাজ দ্য ফাউণ্ডাৰ অফ ডন ছ'চাইটি? ডন ছ'চাইটিৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি সতীশ চন্দ্ৰ মুখাৰ্জী। আজিৰ ভিডিঅ'টোত আমাৰ এইকেইটা কুৱেশ্যনেই আছিলে। আমি এই ভিডিঅ' ছিৰিজটোত টোটেল 500+ কুৱেশ্যন ডিছকাছ কৰিম আৰু এইটো আছিল আমাৰ এই ছিৰিজটোৰ ফাৰ্ষ্ট ভিডিঅ'। ঠিক আছে, যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰি দিব। যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ ইমানেই, ধন্যবাদ।